মামাই ধুনীয়াকেনে কেইষাৰমান কথা কৈছে আপোনালোকে শুনক তাৰপিছত কিবা এটা কৰি আছো। রাহুল গান্ধী য'তে যাব তাতে বিজেপি ইলেকশন জিকিব। রাহুল গান্ধী য'তে যায় তাতে আপোনালোকে ইলেকশ্যন নিজিকে যি নেকি এইটো আপোনালোকে বহুত ভোট চুৰ কৰি পিনাহে জিকে। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলো যে রাহুল গান্ধী হল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। রাহুল গান্ধী একো ষ্টাৰ কেম্পেইনাৰ নহয়, কেম্পেইনাৰ হয় যদি আপোনালোকে যি নেকি বিহাৰত গম পাইছে কিমান 60-70টা মানে ধৰি লওক আপোনালোকে বাকচত ভোট চুৰ কৰিছে, তেতিয়াহ'লে কেনেকৈ ক'ব পাৰি ৰাহুল গান্ধী ষ্টাৰ কেম্পেইনাৰ বুলি? আপোনকেহে যদি রাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়। ৰাহুল গান্ধী আহিলে বিজেপি জিকাটো পক্কা নহয়, বিজেপি হৰাটোহে পক্কা। কিন্তু তথাপিও মানে কিছুমান ক্ষেত্ৰত কৈছো চুৰ কৰি পিনা বা কিবা এটা ক্ষেত্ৰতহে তেওঁলোকে জিকিব পাৰে, ৰিয়েল লাইফতো নহয়। তেতিয়াহ'লে আমি 100% জিকি যাম যদি রাহুল গান্ধী আহে। ৰাহুল গান্ধী আহিলে 100% আপোনালোকে নিজিকে, 100% আপোনালোকে হাৰিব আৰু ভোট চুৰ কৰিব।